মিউজিকৰ কাৰণে পাই গ'ল আমি বঢ়িয়া বস্তু এটা এইটো যিটো কৰি আছো মই নিজৰ প্ৰচাৰ কৰি আছো হেল্ল' গাইজ গুড মৰ্ণিং হা তোৰ ঘৰ পৰা ষ্টাৰ্টিং কৰিছোঁ তো আমি এতিয়া ক'লৈ ওলাইছোঁ দিচাংমুখ তো আমি এতিয়া ওলাইছোঁ দিচাংমুখ আজি যিহেতু 30 ডিচেম্বৰ আৰু আমাৰ গাড়ী আহি পাই গ'ল এয়া অৰবিন্দৰ ঘৰ বনাই আছে এইফালে তো আমাৰ খৰি চৰি লোৱা হৈ গ'ল আমি খৰিতে বনাম তো এইটো বছৰ শেষ অৰবিন্দ সাঁচি বেপাৰীয়া সাঁচি পুলি এতিয়া অৰবিন্দৰ ঘৰ অলপ ফাৰ্মখনো দেখাই দিওঁ অলপ গাড়ী আমি যিহেতু যাবলৈ লৈছোঁ দিচাংমুখ আৰু 2024 চনৰ সেইটো লাষ্ট আমি একেলগে কিবা এটা মানে সৰুকৈ পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ এয়া হৈছে অৰবিন্দ ফাৰ্ম গাহৰি ফাৰ্ম কেইটা আছে নটা এইফালে আছে এইফালে পোৱালি क्या रे भिक मंगिया क्या देख रहा है পাছফালৰ বাগান সাঁচি চফা কৰি দিছে পুৰা লাখটকীয়া গছ সাঁচি জানো আছে নাই আকৌ মিউজিকৰ কাৰণে পাই গ'ল আমি বঢ়িয়া বস্তু এটা এইটো পৰ্টেবল আমাৰ এখেতে দিলে মজা বস্তু এইটো ঠিক আছে বঢ়িয়া মই তিনিচুকীয়ালৈ গৈ চাওক এই 30 টকা পইচা ঘূৰাই লৈ আহিছো চাওক 40 টকা পইচা লৈ গৈছিলো মই 30 টকা পইচা ঘূৰাই বাপাও টকাই লৈ ল'লে নহয় ক'লা তো আমাৰ ড্ৰাইভাৰ আজি কোন পল ফাইনেলি আমি শুনজানকে আহিলে ভাত পানী চব দগজে খাই লৈছে এই নিৰামিষ বুজি তো আমি গ'লোহি এতিয়া মঙহ দেখিছেনে ইয়াত গাহৰি পুৰা পায় মঙহ মিডিয়াম চাইজ দাখন ললে দাখন আলতে পুৰা দিম আদা ৰচুন ললি চব পুৰা হৈ গ'ল আমাৰ কিন্তু আমাক কি মেইনটো পাহৰি চাউলটো পাহৰি গৈছিলো মেইন খুচ হৈ আছে এতিয়া চাউল ল'বলৈ আকৌ ৰ'বলগীয়া হ'ল ইয়াত A few minutes later. আমি তো গাড়ী আমাৰ পাৰ হৈ আহিলে এইফালে আৰু এয়া চেল্ফি পইণ্ট চক তোমাৰ ভিতৰত বগৰী গছ পাই গ'লোহি আমি মানুহ বহুত কম মানুহ বহুত কম জেগা চেঞ্জ কৰিলোঁ এতিয়া এডোখৰতে খাব লাগিব পাই ল'লোঁ আমি তো বস্তুখিনি নমাই ল আগে ৰাধে বিজি আছে যোগাৰ ধৰিব লাগিছে গাহৰি ইয়াত এইফালে ভাজি হ'ব সেইফালে ইয়াত ষ্টিকত পুৰা হ'ব এইফালে আলু গাহৰি এইফালে বিহাৰীয়ে চফা কৰি আছে গাহৰি মাংসখিনি যিহেতু সি বনাব ষ্টাৰ্ট কৰিব আৰু এইফালে শুনজানকাই পৰ্ক ষ্টিক যিহেতু গাহৰি পুৰিব
আৰু তাৰ বাবে আমি যিহেতু ষ্টিক দুডালমানো লৈ আহিছোঁ বনাবলৈ বুলি, তো সেইখিনিৰ বাবে তৈয়াৰ কৰি আছে তেওঁ হুনজান কাই। আৰু এইফালে হৈছে আলু যিহেতু গুচোৱা মেলা হৈ গ'ল। এইফালে বিহাৰী ষ্টাৰ্ট কৰি দিলে পিঁয়াজ ভাজিবলৈ, আৰু অলপ পাছতে মাংসখিনি দি দিব, আৰু আমাৰ মাংস বনি যাব, অলপ পাছতে বনি তৈয়াৰ হৈ যাব। কি নিব মাংস? এইফালে ৰাধে ভাই আলু আৰু বিলাহী ধনিয়া এইবিলাক কুটাত ব্যস্ত। এইফালে হুনজান কাই লৈ লৈছে গাহৰি মাংস, ষ্টিকত যিহেতু লগাই ল'লে, আৰু এতিয়া ধুনীয়াকৈ পোৰাত ব্যস্ত তেওঁ। এইফালে বিহাৰীয়ে যিহেতু বনাই আছে মাংসটো, আৰু হ'বই হ'ল, আৰু হুনজান কাই এইটো প্ৰায় হ'ব হ'ল, আৰু আমি এতিয়া ধুনীয়াকৈ খাব পাৰিম বহি। পলে ব্যস্ত কি কথাত? এইটো হৈছে নিৰামিষ ভোজি এইটো পনী কাটন এইটো নিৰামিষটো। তো ফাইনেলি আমাৰ মাংসটো বনোৱা হৈ গ'ল, আৰু বিহাৰীয়ে এতিয়া প্লেটত লগাই দিছে। কালাৰটো কেনেকুৱা দেখাই দিয়ক, কালাৰ কেনেকুৱা হৈ গ'ল? কালাৰ বেলেগ এইটো খাতৰা মিক্স। নতুন বছৰ 2024 যে শেষ হ'ব আজি। 2025ত মই বিয়া পাতিম। কথা দিলো বুলি কয়। সকলোৱে একেলগে মিলা শান্তি ল'ৰাবোৰ পাৰ হয়। সিহঁতৰ মানে মাটি কাবাটো মানে এবাৰ বৰ জেমলা হৈছে, সেইটোতো সিহঁতি যাতে শান্তিয়ে থাকিবলৈ পায়। এই হিংসা হিংসা নকৰক ৰাইজে ইজনৰ সিজনক, চবেই আগবাঢ়ি যাওক। এইফালে পলে আৰু বিহাৰী এতিয়াও বনাই আছে, খানা বনোৱাত ব্যস্ত। এইটো কি বুলি কয়, থাই ষ্টাইল নে জাপানীজ? পৰ্ক চালাড এইটো স্পেচিয়েল বিশ্ব ডিছ। তো টেষ্টি বনাই দিলে আমাৰ খানা নহয়, মাংস পুৰা যিটো ষ্টিকত বনাই আছিলো, বিশ্ব স্পেচিয়েল। যিটো কৰি আছো মই নিজৰ পইচাত কৰি আছো, মই দেউতাৰ পইচা নাই কোৱা নহয়। কথা বুজিলি? মই খালো। A few hours later. সেইটোৱে কৰিব লাগে। এটা বস্তু ইয়াত থৈ যোৱা নাই মানে গোটেই কমপ্লিট সামৰি কাৰণে ইয়াত জ্বলাই থৈ গৈছো। চাফা ইমান চাফ চিকুণ কৰি থৈ গৈছো ইয়াত, হয় নাই? ইয়াত জ্বলাই থৈ গৈছো আমি গোটেই বস্তুখিনি আমি যোনখিনি একাই কৰিছো সেইখিনি বস্তু ইয়াত জ্বলাই থৈ গৈছো খালি, সেইটোৱে কথা। তো ফাইনেলি আমাৰ পাৰ্টি শেষ হ'ল, খানা পিনা এতিয়া যাব সময় হৈ গ'ল, টাইমো হৈ গ'ল 5টা বাজিলে। এতিয়া আমি ধুনীয়াকৈ যাব পাৰিম, আৰু যিখিনি আমাৰ অৱশিষ্ট বেয়া বস্তু সেইখিনি গোটেইখিনি জ্বলাই দিলোঁ। তো আমি যিহেতু পিকনিক খাই লাষ্ট টাইম এতিয়া আহি আছোঁ, আৰু ইয়াত এতিয়া চেকিং হৈ আছে। নৰ্মেল এনে দুপেক মান পায় নে নোৱাৰে? মানে কিমানত চাৰ্ভিচ বোলে? দুপেক মানে এলাও থাকে আৰু তাৰমানে 3 পেক হ'লে ফাইনত আহিব। সেইটোৱে জানিব নাজানো নহয়, নতুন টাইপত পটকা নহয়। তো ফাইনেলি আমি এতিয়া পাই গ'লো টাউন, শিৱসাগৰ টাউন। এতিয়া যিহেতু গৈ আছোঁ ঘৰলৈ, আৰু লাষ্টত আকৌ এবাৰ আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আকৌ লগ পাম আন এটা ভিডিঅ'ত। বাই বাই, হেপী নিউ ইয়েৰ।